ভাল প্ৰতিটো সমষ্টিলৈকে আমি নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে গৈ আছোঁ। মিনিমাম 2 লাখ তাৰ ওপৰত যাব, মিনিমাম 2 লাখ। তিতাবৰ সমষ্টি তাৰমানে তিতাবৰ সমষ্টি এইবাৰ চাওক, আমাৰ মৰিয়নি আৰু যোৰহাটৰ পৰা কেইবাটাও পঞ্চায়ত তিতাবৰত সোমাইছে এইবাৰ নতুনকৈ ডিলিমিনেশ্যনৰ পিছত। সেইকাৰণে তিতাবৰ আগৰ তিতাবৰ এতিয়া নাই। তিতাবৰ সমষ্টিত আমি ইয়াৰ পৰা মিনিমাম 15,000 লিড পাম তিতাবৰ সমষ্টিত। না মই প্ৰতিটো সমষ্টিতে দুদিন মই প্ৰতিখন পঞ্চায়তত প্ৰচাৰ চলাবলৈ গৈ আছোঁ। তিতাবৰলৈ মই আগতে এদিন আহিলোঁ আৰু আজি। ইয়াৰ পিছতে আমাৰ ৰাজ্যিকৰ লিডাৰবিলাকে প্ৰচাৰ চলাব, মন্ত্ৰীসকল আহি থাকিব, প্ৰচাৰ চলি থাকিব আমাৰ। আৰু প্ৰতিখন পঞ্চায়তত মই ৰাইজৰ লগত গৈছোঁ। আপোনালোকে দেখিছে সকলোতে যোগদান চলি আছে। কংগ্ৰেছ দলৰ পৰা আমাৰ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৰিজাইন দি আছে, আমাৰ দলত যোগদান কৰি আছে। আৰু এনেধৰণৰ যোগদান প্ৰক্ৰিয়াও চলি থাকিব সদায়। শিৱসাগৰ 19 তাৰিখ দিনটো আহিবলৈ দিয়ক। 19 তাৰিখৰ দিনটোত ভোট হ'ব। 4 তাৰিখৰ জুনৰ 4 তাৰিখে ভোট গণনা হ'ব। সেইদিনাটো আমি লগ পামেই আকৌ প্ৰত্যেকক। আমি কোৱা কথাবোৰ এটা এটাকৈ যে সঁচা সেইখিনি প্ৰমাণিত হ'ব। সেইটো তেওঁলোকৰ বিষয়, কিন্তু আমি আমাৰ নিজৰ কাম কৰি আছোঁ। আমাৰ একেবাৰে 24/7 আমাৰ মাইক্ৰ' লেভেললৈকে আমাৰ সংগঠনৰ কাম কাজ চলি থাকে। আমাৰ দলীয় কাৰ্যকৰ্তাসকলে কাম কৰি আছে আৰু নিৰ্বাচনৰ ভোট যিদিনা হ'ব সেই দিনটোলৈকে আমাৰ কাম কাজবিলাক চলি থাকিব। ভাৰতীয় জনতা পাৰ্টি ভেটি খহাবৰ কাৰণে এতিয়া সমগ্ৰ ভাৰতবৰ্ষত কোনো তেনেকুৱা শক্তি নাই। আমাৰ বিশ্বৰ ভিতৰতে সকলোতকৈ বেছি সদস্য থকা এটা ৰাজনৈতিক দল হৈছে ভাৰতীয় জনতা পাৰ্টি। আৰু যিটো দলে 24/7 সদায় কাম কৰি থাকে, যিটো দলৰ কাৰ্যকৰ্তাই সদায় কাম কৰি থাকে, সেই দলটোৰ ভেটি কোনেও খহাব নোৱাৰে। মই প্ৰাৰ্থনা জনাইছোঁ তাৰ বাবে আপোনালোকৰ ওচৰত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই কামক লৈ ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিব তাত কোনো আজি অসমখনক ভাৰতৰ 5খন ৰাজ্য আনিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে যি কাম কাজ চলাই আছে এইখিনি আগবঢ়াই লৈ যোৱাৰ স্বাৰ্থত ভোট প্ৰদান কৰিবৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে অসম গণ পৰিষদ আৰু গণশক্তি অসমৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মোক আপোনালোকে ইয়াৰ পৰা টিকাই পঠাওক, মই আহ্বান আপোনালোকৰ প্ৰতি ৰাখিছোঁ। আজি যদি আপোনালোকে চাই যে 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী যদি আপোনালোকে তিতাবৰ সমষ্টি চাই 2016 চনৰ আগৰ তিতাবৰ সমষ্টি আৰু 2016 চনৰ পিছৰ তিতাবৰ কৰা হৈছে, এই কথাখিনি কেতিয়াও ৰৈ নাথাকে। সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ মই আপোনালোকৰ হৈ কাম কাজখিনি যাতে আগবাঢ়ি লৈ যাব পাৰোঁ। বিৰোধীয়ে কোনো ধৰণৰ সমস্যা সমাধান কৰিব নোৱাৰে। কোনো বিৰোধী বিধায়কো আনিব নোৱাৰে, বিৰোধী সাংসদেও একো আনি আপোনালোকক দিবহি নোৱাৰে। 14 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা দিব লাগিব আমি কোনো মানুহ যাতে বিজুলী বাতি। এতিয়া এইটো ডাঙৰ ৰাস্তা প্ৰায় 290 কোটিমান টকা এইটো খৰচ হ'ব আৰু সেই ৰাস্তাটো আমি এতিয়া বহল কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। উন্নত পকীপথ যোজনা আঁচনিৰ অধীনত, মুখ্যমন্ত্ৰী পকীপথ আঁচনিৰ অধীনত, নৱীকৰণ আঁচনিৰ অধীনত মথাউৰি নিৰ্মাণ কৰাৰ আমি ব্যৱস্থা পকীকৰণ কৰি আছোঁ। তাৰ লগে লগে আপোনাৰ প্ৰধানমন্ত্ৰী সেইকাৰণে এনেধৰণৰ চিন্তাৰে আমি কাম কাজবিলাক কৰি আছোঁ। অচিৰাম মুৰলী, সোণামণি ভূঞা, তিলেশ্বৰী নায়ক, ৰাধিকা শৰ্মা ল'বৰ বাবে আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি? নেতাৰ পৰা কি আশা কৰিছে জনতাই? কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক? চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট টাইমেড গ্ৰাউণ্ড জিৰ' পাৱাৰ্ড বাই ডেটামেশ্যন।